কওক, আমি ছাপোৰ্ট কৰি দিম, সহযোগ কৰি থাকিম, ভালকৈ কওক। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী দিয়া কথাটো শদিয়া সমষ্টিৰ MLA বলিন চেতিয়াৰ নাম প্ৰতিটো নিউজ চেনেলত ওলাইছে আৰু নিউজ লাইভতো ওলাই আছিলে যোৱা কালিলৈকে। ইমান আশা দিয়া পাছত প্ৰতাৰণা কৰাটো গোটেই শদিয়াবাসী ভোটদাতা ৰাইজক অপমান কৰা হৈছে আৰু মানুহজনক মৰ্মান্তিক আঘাত দিয়া হৈছে। নহ'লে নহ'ব লাগিছিল, কিন্তু ইমানখিনি নিউজ লাইভত কৈ থকাৰ পাছত তেখেতৰ সম্পূৰ্ণ নিশ্চিত হ'ল বুলি কোৱাৰ পাছত এইটো হ'ব নালাগিছিলে। কাৰণ আজি এই শদিয়া সমষ্টিটোত কেৱল মৰাণ মটক মানুহ নাই, আহোম, চুতীয়া, কছাৰী, বঙালী, আদিবাসী চব লোকে ভোট দিয়ে তেখেতক 5 বাৰ MLA বনাইছে আৰু সকলোৱে তেখেতক ভাল পায়। তেখেতে যি দলতেই নুঠক তেওঁ উইনাৰ হ'বই বা তেওঁ জয়যুক্ত হ'বই। গতিকে আজি 5 বাৰ জিকাৰ পাছতো এই শদিয়াবাসী ৰাইজৰ উন্নয়নৰ কাৰণত আমি শদিয়াবাসী ৰাইজে আজি আহোম, চুতীয়া, কছাৰী, নেপালী, আদিবাসী, বাগানৰ সকলোৱে বিচাৰিছে আমাৰ এই শদিয়া সমষ্টি উন্নয়নৰ ক্ষেত্ৰত এজন কেবিনেট মন্ত্ৰী লাগে। কিন্তু ইমান আশা দিয়াৰ পাছত প্ৰতাৰণা কৰাটো বৰ দুখনীয় বিষয়, বৰ লাজৰ বিষয় হৈছে। এই বিষয়ত কপাহতলী সোণালী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুজনাও তেখেতক অনুৰোধ কৰিছিলে যে সেইটোকেই বলিন চেতিয়াই আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত 30 বছৰ কাল তেখেতৰ সংগী হৈ তেওঁ অনুগত্য স্বীকাৰ কৰি ছাঁটো নিচিনা ঘূৰি ফুৰিলে। ঘূৰাই ফুৰাৰ পাছতো একো এটা তেখেতৰ বিৰুদ্ধে কথা নক'লে। তথাপিতো আজি 5টা পৰিকল্পনা যোৱাৰ পাছতো তেখেতক এটা সন্মানৰ পদবী নিদি শেষান্তত এই 2026 চনত তেখেতক অপমান দিয়া হ'ল। প্ৰতিটো চেনেলত মন্ত্ৰী হ'বই নিশ্চিত বুলি কৈ থকাৰ পাছত তেওঁক অপমান কৰা হৈছে। এই অপমানটো কেৱল মাননীয় বিধায়ক বলিন চেতিয়া অপমান নহয়, এই অপমানটো শদিয়া সমষ্টিৰ আহোম, চুতীয়া, কছাৰী, নেপালী, মৰাণ, মটক সমূহ ভোটদাতা ৰাইজক অপমান কৰা হৈছে। এই অসম অৰুণাচলৰ বৰ্ডাৰ এই শদিয়া সমষ্টিটো উন্নয়নৰ কাৰণে বহুত কাম বাকী আছে। ভৌগোলিক সীমাৰেখা বহুত বেছি, 2 লাখৰ ওচৰা-ওচৰি ভোট আছে। গতিকে এই শদিয়া সমষ্টিত কেবিনেট মন্ত্ৰী এটা পোৱাটো নিতান্তই আৱশ্যক আছিলে। এইটো নিদিয়াটো বৰ পৰিতাপৰ কথা। কালি MLA হৈ উইনাৰ হৈ আহিছে জয়যুক্ত নীলিমা দেৱী, তেখেতক লগে লগে মন্ত্ৰী পদবী দিয়া হৈছে। তেনেকৈ এই 5 বাৰ জিকা বলিন চেতিয়াক আজি মৰাণ সম্প্ৰদায়ৰ মানুহ বুলিয়েই নে অন্য কিবা কাৰণেই নাজানো, কিন্তু তেখেতক বহুত আশা দিয়াৰ পাছতো তেওঁক প্ৰতাৰণা কৰি তেওঁ অন্তৰাত্মাত আঘাত দিয়ে। লগতে শদিয়াবাসী সমূহ সম্প্ৰদায় জাতি বৰ্ণ নিৰ্বিশেষক অপমান কৰা হৈছে। এনে অপমান আজি ৰাইজে কেতিয়াও সহ্য নকৰিব। ইয়াৰ প্ৰতিবাদত এই মহিলাসকলে অহা 3-4 দিনৰ ভিতৰত যদি মন্ত্ৰী দিয়া ব্যৱস্থা নকৰে তেতিয়া এই মহিলাসকলে সমূহ শদিয়াবাসী ভোটদাতা ৰাইজে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিব। অৰুণাচল যোৱা 37 নং ৰাষ্ট্ৰীয় পথ অনিৰ্দিষ্টলৈ বন্ধ কৰি থ'ব। এয়াকে আমি মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ কৰিছোঁ, আপোনাৰ অনুগত্য স্বীকাৰ কৰি 30 বছৰ আপোনাৰ লগত ঘূৰি ফুৰা বলিন চেতিয়াক অপমান নকৰে যেন পুনৰ তেখেতক মন্ত্ৰী পদত নিয়োগ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। হয়, দিব লাগে, তেওঁক মন্ত্ৰী দিব লাগে, উন্নয়ন হ'ব লাগে ৰাইজৰ। আমি সকলোৱে তেওঁক আশা কৰিছিলোঁ 5 বাৰ জিকাৰ পাছত। এতিয়া এবাৰতে আনে পাইছে আৰু তেওঁ কিয় নাপাব সেইটোৱে আমি বহুত ভাবিব লগা হৈছে। মৰাণ জাতিয়ে বুলি নহয়, সকলো জাতিয়ে তেওঁক ভাল পায়। সেইটো কাৰণে আপোনাক নমস্কাৰ জনাইছোঁ, আপুনি মন্ত্ৰী পদ দিয়ে যেন। থেংক ইউ।